বৰ্তমান সময়ত লকডাউন চলি থকাৰ বাবে সকলোৱে ঘৰত থাকি থাকি বৰ হৈ আছে চাগে। আপোনাৰ এই বৰিং সময়খিনি দূৰ কৰিবৰ বাবে আজি মই আপোনাক নেটফ্লিক্সৰ টপ 10 ৱেব ছিৰিজৰ বিষয়ে ক'ম। যদি আপুনি ৱেব ছিৰিজ চাই ভাল পায় তেন্তে এই ভিডিঅ'টো শেষলৈকে চাব। আপুনি আপোনাৰ পচন্দৰ ৱেব ছিৰিজ এই লিষ্টখনত পাব। লিষ্টখন IMDb ৰেটিংছৰ ওপৰত ভিত্তি কৰি বনোৱা হৈছে। প্ৰথমে কথা পাতোঁ লষ্ট ইন স্পেচ। এইখন ৱেব ছিৰিজ আহিছিল 2018 চনত। এতিয়ালৈকে ইয়াৰ 2টা ছিজন আহিছে আৰু এতিয়ালৈকে ইয়াৰ টোটেল এপিছড 21। ইয়াৰ কাহিনীটো হ'ল বহুকেইটা ফেমিলিক এটা স্পেচ চেণ্টাৰত অনা হয় আৰু তাৰ পৰা প্ৰতিটো ফেমিলিক বেলেগ বেলেগ গ্ৰহলৈ পঠোৱা হয় যাতে সেইবোৰ গ্ৰহত মানৱ সভ্যতা গঢ়ি উঠে। কিন্তু এইটো মিছন মাজতে বন্ধ কৰিব লগা হয় কাৰণ কিছুমান এলিয়েনে সেই স্পেচ চেণ্টাৰত আক্ৰমণ কৰে আৰু ইয়াৰ ফলত তাতে এটা ৱৰ্ম হলৰ সৃষ্টি হয় আৰু কাহিনীটোৰ মুখ্য পৰিয়ালটো সেই ৱৰ্ম হলৰ মাজেৰে গৈ এটা বেলেগ গ্ৰহত উপস্থিত হয় আৰু তাতে তেওঁলোকে এটা মেকানিকেল এলিয়েন লগ পায় আৰু এই এলিয়েনটো কোনো বিপদজনক এলিয়েন নাছিল। ইয়াৰ পিছত কি হয় সেইটো জানিবলৈ ছিৰিজখন চাব লাগিব। এই ছিৰিজখন বহুত ইণ্টাৰেষ্টিং। যদি আপুনি ছায়েন্স ফিকশ্যন, এলিয়েন, স্পেচশ্বিপ, বেলেগ গ্ৰহ এইবোৰ চাই ভাল পায় তেন্তে আপুনি এইখন এবাৰ নিশ্চয়কৈ চাই ল'ব। হিন্দীতো চাব পাৰিব এইখন ৱেব ছিৰিজ। 7.3 আউট অফ 10 ইয়াৰ IMDb ৰেটিং। ইয়াৰ পিছৰ ৱেব ছিৰিজখন হ'ল ইউ। ই এখন ৰোমান্টিক থ্ৰিলাৰ ৱেব ছিৰিজ। এতিয়ালৈকে ইয়াত টোটেল 2টা ছিজন আহিছে আৰু ইয়াত টোটেল 21টা এপিছড আছে। আপোনালোকে বহুত চিনেমা বা ছিৰিজ চাইছে যে এজন ল'ৰাই এজনী ছোৱালীক পাবৰ বাবে কি কি কৰিব পাৰে আৰু যিকোনো সীমা অতিক্ৰম কৰিব পাৰে। এই ছিৰিজত এইবোৰকে অলপ নেক্সট লেভেলত দেখুওৱা হৈছে। কাহিনীটো হ'ল জো নামৰ মানুহ এজনৰ আৰু তেওঁ নিজৰ গাৰ্লফ্ৰেণ্ডক ইমপ্ৰেছ কৰিবৰ বাবে যিকোনো কাম কৰিব পাৰে। ছিৰিজখনত এনেকুৱা কিছুমান দৃশ্য আহে য'ত ল'ৰাজনে বহুতো অপৰাধ আৰু মাৰ্ডাৰো কৰিব লগা হয়। কিহৰ বাবে তেওঁ এনেকুৱা অপৰাধ কৰে সেইটো ছিৰিজখন চালেহে গম পাব। হিন্দী আৰু ইংলিছ দুয়োটা ভাষাতে চাব পাৰিব এই ছিৰিজখন। IMDb ইয়াৰ ৰেটিংছ আছে 7.8 আউট অফ 10। ইয়াৰ পিছৰ ৱেব ছিৰিজখন হ'ল চিলিং এডভেঞ্চাৰ অফ সাব্ৰিনা। এইখন 2018 চনত ৰিলিজ হৈছিল। ইয়াৰ এতিয়ালৈকে টোটেল 3টা ছিজন আহিছে আৰু ইয়াত 36টা এপিছড আছে। ছিৰিজখনৰ কাহিনী হৈছে সাব্ৰিনা নামৰ এজনী ছোৱালীৰ। তাই এজনী আধা ডাইনী আৰু তাইৰ 16 বছৰীয়া জন্মদিনত তাই এনে এটা সিদ্ধান্ত ল'ব লগা হয়, হয়তো তাই মানুহৰ লগত থাকিব পাৰিব নিজৰ বন্ধুসকলৰ লগত, নহ'লে তাই নিজৰ দলৰ লগত অন্ধকাৰ জগতখনলৈ ঘূৰি যাব লাগিব। কিন্তু তাই এনে এটা সিদ্ধান্ত লয় যাৰ বাবে দুয়োখন পৃথিৱীয়ে সলনি হৈ যায়। কিহৰ বাবে তাই এনেকুৱা সিদ্ধান্ত লয় আৰু কিহৰ বাবে এনেকুৱা হয় ছিৰিজখন চালে গম পাব। হিন্দী আৰু ইংলিছ দুয়োটাতে চাব পাৰিব এইখন। ইয়াৰ IMDb ৰেটিং 7.6 আউট অফ 10। এতিয়া কথা পাতিম 2020 চনৰ লক এণ্ড কিৰ বিষয়ে। এইখন এখন ফেণ্টেচি ড্ৰামা ছিৰিজ আৰু এতিয়ালৈকে ইয়াৰ এটা ছিজন আহিছে। ইয়াত 11টা এপিছড আছে। কাহিনীটো হৈছে কিছুমান ল'ৰা ছোৱালীৰ। তেওঁলোকৰ দেউতাকৰ মৃত্যুৰ পিছত তেওঁলোকে দেউতাকৰ ঘৰলৈ যায়। ঘৰখনৰ নাম আছিল দ্য কি হাউচ। তাতে গৈ তেওঁলোকে কিছুমান যাদুকৰী চাবি পায়। চাবিবোৰেৰে যিবোৰ দৰ্জা খুলিব পাৰি সেই দৰ্জা খুলিলে বেলেগ দুনিয়ালৈ যাব পাৰি। সেইখন ঘৰত কিছুমান বেয়া শক্তিও থাকে। সেইবোৰে ল'ৰা ছোৱালীবোৰক চাবিবোৰ ব্যৱহাৰ কৰিব নিদিয়ে আৰু চাবিবোৰো চুৰ কৰিব বিচাৰে। এইটো এটা বহুত ভাল লগা ছিৰিজ। হিন্দীত চাব পাৰিব এইখন। ইয়াৰ IMDb ৰেটিং 7.4 আউট অফ 10। নেক্সট আমি কথা পাতোঁ 2020 চনত ৰিলিজ হোৱা মাছিহাৰ বিষয়ে। ইয়াৰ এটা ছিজন আছে আৰু ইয়াত 10টা এপিছড আছে। ই এখন থ্ৰিলাৰ ছিৰিজ। কাহিনীটো আৰম্ভ হয় যেতিয়া CIA এজন মানুহৰ ইনভেষ্টিগেশ্যন কৰি থাকে। সেই মানুহজনে কয় যে তেওঁ এজন শান্তিদূত আৰু তেওঁ এই পৃথিৱীখন সলনি কৰিবৰ বাবে আহিছে। CIA তেওঁৰ কথা বিশ্বাস নকৰে কাৰণ মানুহজন যি দেশৰ পৰা আহিছে তাত শান্তিদূত নাথাকে, তাতে কেৱল আতংকবাদীহে পোৱা যায়। ইতিমধ্যে মানুহজনৰ লাখ লাখ অনুৰাগী হৈ যায়। তাৰপিছত কি হয় জানিবৰ বাবে ছিৰিজখন চাব লাগিব। ইয়াৰ IMDb ৰেটিং আছে 7.6 আউট অফ 10। ইয়াৰ পিছৰখন হ'ল 2019 চনৰ দ্য উইচাৰ। এইখন এখন একশ্যন ফেণ্টাচি ছিৰিজ। এতিয়ালৈকে ইয়াৰ এটা ছিজন আছে আৰু 8টা এপিছড আহিছে। ইয়াৰ ছেকেণ্ড ছিজন অতি সোনকালে আহিব। ছিৰিজখনত হেনৰি কেভিলে দ্য উইচাৰৰ চৰিত্ৰত অভিনয় কৰিছে। উইচাৰ এজন মনষ্টাৰ হাণ্টাৰ আৰু তাৰ ভাগ্যত লিখা মতে তেওঁ এজন ছোৱালীক লগ পাব লাগে আৰু নিৰ্ধাৰিত কিছুমান কাম কৰিব লাগে। দ্য উইচাৰ নামৰ কিতাপ আৰু ভিডিঅ' গেমৰ ওপৰত ভিত্তি কৰি এই ছিৰিজখন বনোৱা হৈছে। ছিৰিজখনৰ VFX, CGI আৰু একশ্যন দৃশ্যবোৰ বহুত ভাল, যাৰ বাবে আপুনি এইখন চাই বহুত ভাল পাব। ছিৰিজখনৰ কাহিনী বেলেগ বেলেগ টাইমলাইনত চলি থাকে। কাহিনীটো ভালকৈ বুজি পাবৰ বাবে ছিৰিজখন চাব লাগিব। ইয়াৰ IMDb ৰেটিং হ'ল 8.2 আউট অফ 10। হিন্দী আৰু ইংলিছ দুয়োটা ভাষাতে চাব পাৰিব এইখন। এতিয়া কথা পাতিম 2013 চনৰ অৰেঞ্জ ইজ দ্য নিউ ব্লেকৰ বিষয়ে। এইখন এখন কমেডি ড্ৰামা ছিৰিজ। এতিয়ালৈকে ইয়াৰ মুঠ 7টা ছিজন আহিছে। কাহিনীটো হৈছে এজনী মহিলা। তাই বহু বছৰ আগতে ড্ৰাগছৰ ব্যৱসায় কৰিছিল যাৰ বাবে তাই জেল যাবলগীয়া হয়।
জেল যোৱাৰ পিছত কেনেধৰণৰ অসুবিধাৰ সন্মুখীন হয় আৰু তাইৰ জীৱনত কেনেধৰণৰ পৰিৱৰ্তন আহে তাকে লৈ কাহিনীটো বনোৱা হৈছে। চিৰিজখন পৰিয়ালৰ লগত বহি চাব নোৱাৰিব। ইয়াত বহুতো নগ্ন চিন আছে। ইয়াৰ IMDb ৰেটিং 8.1 আউট অফ 10। ইয়াক হিন্দীতো চাব পাৰিব আপুনি। ইয়াৰ পিছৰখন হ'ল 2016 চনত অহা লুচিফাৰ। ই মোৰ পাৰ্চনেল ফেভাৰিট চিৰিজ। এইখন এখন মিষ্ট্ৰী থ্ৰিলাৰ ফেণ্টাসি চিৰিজ। এতিয়ালৈকে ইয়াৰ মুঠ 5টা ছিজন আহিছে। চিৰিজৰ কাহিনী হ'ল হেলৰ ৰজাৰ লুচিফাৰৰ। তেওঁ হেলৰ পৰা গুচি আহি লছ এঞ্জেলেছত মানুহৰ মাজত থাকিবলৈ মানুহৰ ৰূপ লৈ লাহে লাহে তেওঁ পুলিচৰ লগত লগ লাগি পুলিচ কেছবোৰ সমাধান কৰিব লয়। তাতে তেওঁ ক্লই নামৰ ডিটেক্টিভ এজনীৰ প্ৰেমত পৰে। ডেভিলে মানুহৰ প্ৰেমত পৰাৰ পিছত তাৰ আশে পাশে থকা পৰিস্থিতি কেনেকুৱা হয় তাকে দেখুওৱা হৈছে। চিৰিজত আপুনি এঞ্জেল, ডেভিল, ডেমনছ, গড এইবোৰ সকলো চাব পাৰিব। যদি আপুনি ফেণ্টাসি মিষ্ট্ৰী চাই ভাল পায় তেন্তে এইখন আপোনাৰ বাবে মাষ্ট ৱাচ। হিন্দীতো চাব পাৰিব ইয়াক। ইয়াৰ IMDb ৰেটিং 8.2 আউট অফ 10। এতিয়া আমি কথা পাতিম অজাৰ্কৰ বিষয়ে। 2017 চনত ৰিলিজ হৈছিল এইখন। ইয়াৰ 3টা ছিজন আছে আৰু মুঠ 30টা এপিছড আছে। এইখন এখন ক্ৰাইম থ্ৰিলাৰ চিৰিজ। মাৰ্টি নামৰ ফাইনেন্সিয়েল প্লেনাৰ এজন ডনৰ কবলত পৰে। তেওঁ নিজৰ পৰিয়ালৰ লগত চিকাগোত থাকে, কিন্তু তেওঁ অজাক নামৰ সৰু চহৰ এখনত যাব লগা হয়। মাৰ্টিয়ে নিজৰ আৰু নিজৰ পৰিয়ালৰ জীৱন বচাবৰ বাবে $500 মিলিয়ন কলা ধন বৈধ কৰিব লগা হয় ডনৰ বাবে। ইয়াৰ বাবে তেওঁ অজাক যাব লগা হয়। তাতে গৈ তেওঁ গম পায় যে তাতেও এজন ডন আছে আৰু কলা ধন বৈধ কৰি থকা অৱস্থাত FBI তেওঁক বিচাৰি ফুৰে। এনে কাম কৰি থাকোঁতে তেওঁ নিজৰ আৰু নিজৰ পৰিয়ালৰ জীৱন বচাব পাৰেনে নোৱাৰে তাকে লৈ কাহিনীটো বনোৱা হৈছে। হিন্দীতো চাব পাৰিব এইখন চিৰিজ। ইয়াৰ IMDb ৰেটিং 8.4 আউট অফ 10। এতিয়া কথা পাতিম ষ্ট্ৰেঞ্জাৰ থিংছৰ বিষয়ে। এইখন এখন হৰৰ ছায়েন্স ফিকশ্যন চিৰিজ আৰু এইখন ৰিলিজ হৈছিল 2016 চনত। ইয়াৰে এতিয়ালৈকে মুঠ 3টা ছিজন আছে আৰু ইয়াৰে টোটেল এপিছড হ'ল 25। ইয়াৰে 4 নম্বৰ ছিজন অতি সোনকালে আহিব আৰু মই অতি আগ্ৰহেৰে বাট চাই আছোঁ 4 নম্বৰ ছিজন চাবৰ কাৰণে। কাহিনীটো হ'ল 4জন সৰু ল'ৰা। তেওঁলোক থাকে হকিংছ নামৰ সৰু চহৰ এখনত। এদিনা হঠাৎ সিহঁতৰ এজন বন্ধু হেৰাই যায় আৰু সকলোৱে মিলি তাক বিচাৰিবলৈ ধৰে। তেতিয়া বাকী 3জন বন্ধুৱে এজনী ছোৱালী লগ পায়। তাইৰ নাম আছিল 11। তাইৰ তাতে কিছুমান অদ্ভুত অলৌকিক শক্তি থাকে, যাৰ বাবে তাৰে চৰকাৰ আৰু এটা প্ৰাইভেট এজেঞ্চি এটাই তাইক ধৰিবৰ বাবে উঠি পৰি লাগি থাকে। কেনেকৈ সেই ল'ৰা ছোৱালীবোৰে সেই প্ৰাইভেট এজেঞ্চিৰ পৰা নিজৰ জীৱন বচায় তাকে দেখুওৱা হৈছে কাহিনীটোত। আৰু এনে কিছুমান বেয়া শক্তিৰ বিষয়ে দেখুওৱা হৈছে যি শক্তিবোৰ পেৰেলাল ৱৰ্ল্ডৰ আপচাইড ডাউন নামৰ ঠাই এখনৰ পৰা আহে। সেইবোৰৰ বিৰুদ্ধেও ল'ৰা ছোৱালীবোৰে বৰ সাহসিকতাৰে যুঁজে। চিৰিজখন মাষ্ট ৱাচ আপোনাৰ বাবে। চিৰিজখন চাই আপুনি বহুত ভাল পাব। মই পাৰ্চনেলি ৰেকমেণ্ড কৰোঁ। ষ্ট্ৰেঞ্জাৰ থিংছ ওৱান অফ দ্য বেষ্ট চিৰিজ ৱৰ্ল্ডৰ। ইয়াক হিন্দী আৰু ইংলিছ দুয়োটা ভাষাতে চাব পাৰিব। ইয়াৰ IMDb ৰেটিং 8.8 আউট অফ 10। যদি ভিডিঅ'টো চাই ভাল পাইছে তেন্তে এটা লাইক মাৰি দিয়ক, চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু শ্বেয়াৰ কৰি দিয়ক। ধন্যবাদ।